মানকাছাৰৰ ৩০০ বছৰ পুৰণি ঐতিহাসিক মিৰ্জুমলাত ঈদৰ সমূহীয়া নামাজ আদায় কৰা হয়। ২০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত কৰিলে দুৱা প্ৰাৰ্থনা। হয়, অসম মেঘালয় সীমান্তৱৰ্তী মানকাছাৰৰ মিৰ্জুমলা মাজাৰ শ্বৰীফ ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰা হয়। মানকাছাৰৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম সহ প্ৰায় ২০ সহস্ৰাধিক লোকে ৩০০ বছৰ পুৰণি ঐতিহাসিক মিৰ্জুমলা ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰে। মিৰ্জুমলাত মানকাছাৰৰ ৰাইজে ৩০০ বছৰতকৈ অধিক সময় ধৰি ঈদৰ সমূহীয়া নামাজ আদায় কৰি আহিছে। ঈদৰ নামাজ আদায়ৰ পাছত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰি এজনে আনজনক আলিংগন কৰে মানকাছাৰৰ ৰাইজে। ঐতিহাসিক আৰু পবিত্ৰ মিৰ্জুমলা মাজাৰ শ্বৰীফত আমি প্ৰায় ২০,০০০-২৫,০০০ মানুহ একত্ৰিত হৈ নামাজ আদায় কৰিলোঁ, ঈদ উল ফিতৰ নামাজ। এই সুযোগতেই বিশ্ববাসীৰ বাবে আশা ৰাখিছোঁ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি। আমি প্ৰায় ইয়াত প্ৰত্যেকৰে নিজৰ মানুহ ইয়াত কবৰস্থ কৰা ইয়াত আছে, বাপ দাদা নানা নানি, মোৰ দেউতাৰো আছে। অলপ পিছত আমি বুট জিয়াৰত কৰিম। ইয়াত যদিও মেঘালয় কিন্তু ৩৫০ বছৰৰ পৰা তত্বাৱধানৰ দায়িত্বত অসমৰ মানুহে থাকে। ইয়াত 90% অসমৰ মানুহ নামাজ আদায় কৰে আৰু 10% মেঘালয়ৰ মানুহ ইয়াত নামাজ আদায় কৰে। ইছলামিক ৰীতি অনুসৰি ৰমজান মাহত সম্পূৰ্ণ এমাহ ৰোজা পালন কৰাৰ অন্তত আজি উলহ মালহেৰে ঈদ উল ফিতৰৰ ঈদ উদযাপন কৰা হয়। ঐতিহাসিক মিৰ্জুমলা আপোনালোকে জানে, মিৰ্জুমলাৰ নাম আপোনালোকে গমে পায়। অকল মিৰ্জুমলাই নহয়, আমাৰ এই মাজাৰ শ্বৰীফখনত মিৰ্জুমলাৰ লগতে বিভিন্ন পীৰ আউলিয়াৰ মাজাৰ আছে। ইয়াত আমি জন্মলগ্নৰ পৰা ইয়াত আমি চাইছোঁ যে ইয়াত ঈদৰ নামাজ হয়। আমি সৰুৰে পৰাই ইয়াত আহিছোঁ। ডে বাই ডে ইয়াৰ যিখন ইয়াৰ গুৰুত্বখন ডে বাই ডে বাঢ়ি আছে, ইয়াৰ উজ্জ্বলতা বাঢ়ি আছে, ডেভেলপমেণ্ট হৈ আছে। ইয়াৰ লগতে ইয়াত এখন মছজিদ আছে, আমাৰ মাদ্ৰাছা এখন আছে, আৰু মাদ্ৰাছাখন যিখন আছে সেই মাদ্ৰাছাখন অলপ ভিন্ন ধৰণৰ। অকল ইছলামিক মাদ্ৰাছাই নহয়, এই মাদ্ৰাছাখনত আমি ইছলামিক শিক্ষা দিয়াৰ লগতে আমি আমাৰ জেনেৰেল শিক্ষা, আধুনিক শিক্ষা কেনেকৈ দিয়া যায়, আমাৰ ল'ৰাসকলে, আমাৰ ছাত্ৰসকলে যাতে দিনী শিক্ষাৰ লগতে আধুনিক শিক্ষা গ্ৰহণ কৰি যাতে সমাজত এখন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে, তাৰ বাবে আমি যাৱতীয় শিক্ষা ব্যৱস্থা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ বাবে ধৰক আমাৰ স্থানীয় যিসকল মানুহ আছে, সমাজৰ অসম মেঘালয়ৰ উভয় ৰাজ্যৰ যিসকল মানুহ আছে, তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ অৱদান যথেষ্টখিনি আছে। তেওঁলোকৰ অৱদানেৰে মাজাৰ শ্বৰীফখন বা এই মাদ্ৰাছাখন, এই ঈদগাহ মাঠখন পৰিচালনা কৰা হৈছে। মানকাছাৰৰ এই মিৰ্জুমলাৰ লগতে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ২ শতাধিক ঈদগাহত লাখ লাখ লোকে আজি ঈদৰ নামাজ আদায় কৰা হয়। সমাজৰ পৰা ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য বন্ধ হ'বলৈ আৰু বিশ্ব শান্তিৰ বাবে দুৱা কৰে ইমামসকলে। নিউজ ডেস্ক ৰিপৰ্ট, এম নিউজ।